Hey guys, good morning. এটা নতুন ভিডিঅ'লৈ স্বাগতম। ষ্টুডিঅ'ত মই নয়ন মণিদাস এটা নতুন খবৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। শেষলৈকে চাওক আৰু বিতৰ্ক হিচাপে এইটো ভিডিঅ' আপোনালোকে যাতে নলয় মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনালোঁ। যে 19 ছেপ্টেম্বৰৰ পৰা আজি 2026 বৰ্ষৰ চতুৰ্থটো দিন অৰ্থাৎ 4 জানুৱাৰী এই পৰ্যন্ত এতিয়ালৈকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পোৱা নাই আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়া হোৱা নাই। 2025 বৰ্ষৰ 12 ডিচেম্বৰ তাৰিখে যি চাৰ্জশ্বীট দাখিল কৰা হৈছিল সেইটো সকলোৱে জানে। 7,000-8,000 পৃষ্ঠা জোৰা এখন দুখন চাৰ্জশ্বীট নহয়, 7,000 পৃষ্ঠা জোৰা চাৰ্জশ্বীট দাখিল কৰা হৈছিল মানৰ কবি ভগৱান জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে, গম পাইছেনে? আৰু সেই চাৰ্জশ্বীটৰ আধাৰত 7জন হত্যাকাৰী বা 7জন দোষী চিনাক্তকৰণ কৰা হৈছিল। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাৰ্গ, অমৃত প্ৰভা, শেখৰ জ্যোতি অৰ্থাৎ শেখৰ জ্যোতি ইত্যাদি ইত্যাদি ইত্যাদি। প্ৰকৃততে ছিংগাপুৰস্থিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত প্ৰকৃততে কি ঘটনা হৈছিল? কিহৰ কাৰণে কি অভিশাপ সন্ধি চলি আছিল যে তেওঁলোকৰ মাজত কি ষড়যন্ত্ৰ চলি আছিল যে বিদেশত ছিংগাপুৰলৈ নি বিদেশৰ এখন ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ নি দাদাক তেওঁলোকে হত্যা কৰিলে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মাৰিলে, গম পাইছে? আৰু আজি 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰৰ পৰা আজি 2026 আজি 4 জানুৱাৰী অৰ্থাৎ চতুৰ্থটো দিন এই পৰ্যন্ত এতিয়ালৈকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পোৱা নাই। অভিশপ্ত নিশা, কি ক'ম, এতিয়াও দাদাই ন্যায় পোৱা নাই আৰু কেতিয়া ন্যায় পাব? আৰু ন্যায় আশাত অকল মই নহয়, অকল গৰিমা বৌ নহয়, অকল গৰিমা বৌৰ বা জুবিনদাৰ পৰিয়াল নহয়, সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ দেশৰ মানুহ ৰখি আছে দাদাৰ ন্যায়ৰ কাৰণে। আৰু দিনক দিনে সেই কথাটো মানুহে পাহৰি গৈছে যে এজন মানুহৰ প্ৰতি ভগৱানে এইখন অসমত ন্যায় পোৱা নাই। প্ৰকৃততে কেতিয়া ন্যায় পাব? আৰু জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কি শাস্তি পোৱাটো আপোনালোকে বিচাৰে? জুবিন গাৰ্গৰ একমাত্ৰ পত্নী গৰিমা শইকীয়া গাৰ্গলৈ ছিংগাপুৰ আৰক্ষীয়ে ফোন কৰিলে। কি কৈছিলে ছিংগাপুৰ আৰক্ষীয়ে ফোন কৰি? আপুনি শেষলৈকে ভিডিঅ'টো চাওক, হয়তো সকলো বুজি পাব। গৰিমা গাৰ্গ অসমৰ ৰাণী হয়, গম পাইছেনে? গৰিমা গাৰ্গ এগৰাকী পত্নী নহয়, অসমৰ ৰাণী বুলি ক'লেও মোৰ ভুল নহয়, অৰ্থাৎ মিছা নহয়। ছিংগাপুৰলৈ এজন অসমৰ ব্যক্তি নাম হ'ল দুলু আহমেদ, তেওঁ দাদাৰ য'ত প্ৰগ্ৰেম হৈছিল বা দাদাই য'ত আছিল সকলো জেগাবোৰ তেওঁ পৰ্যবেক্ষণ কৰি আহিছে বা বিভিন্ন মন্তব্য আগবাঢ়িছে জুবিন গাৰ্গৰ ক্ষেত্ৰত, সেইটো সকলোৱে গম পায়। কিন্তু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ লৈ যে নিয়া হৈছিল জুবিন গাৰ্গৰ পত্নীক কিহৰ কাৰণে যাবলৈ ভিছা দিয়া হোৱা নাছিলে? কিহৰ কাৰণে ভিছা নিদিলে জুবিন গাৰ্গৰ পত্নীক যে ছিংগাপুৰত যি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল হৈছিলে তাত অংশগ্ৰহণ কৰিবলৈ কিহৰ কাৰণে ভিছা দিয়া হোৱা নাছিলে বা তেওঁ কিহৰ কাৰণে যাবলৈ অনুমতি দিয়া নাছিলে? আমাৰ মনত প্ৰশ্ন আছে। প্ৰকৃততে জুবিন হত্যাকাৰীয়ে সেই নৰপিশাচকেইটাই, সেই মানৰ প্ৰতি অসুৰকেইটাই কেতিয়া শাস্তি পাব আৰু কি শাস্তি পোৱাটো বিচাৰে আপোনালোকে বিতৰ্ক হিচাপে এইটো ভিডিঅ' নল'ব। কাৰণ দাদাৰ ন্যায়ৰ কাৰণে 19 ছেপ্টেম্বৰৰ পৰা প্ৰতিদিনাই দিনে ৰাতিয়ে কষ্ট কৰি ভিডিঅ'ৰ যোগেদি কিছুমান কথা কৈ ন্যায়ৰ কাৰণে মাত মাতি আছোঁ। আৰু এইটো কোনো মই স্বাৰ্থৰ কাৰণে বনোৱা ভিডিঅ' নহয়, গম পাইছে? তো গাইছ, ভিডিঅ'ৰ মাজত এটা কথা কৈ লওঁ, আপোনালোকে যদি আমাৰ চেনেলটোত নতুনকৈ ভিডিঅ'সমূহ চাবলৈ আহিছে দা নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুকত আছে আমাৰ অফিচিয়েল ফেচবুক পেজটো নয়ন মণিদাস পেজটো ফ'ল' কৰক। তো গাইছ, জুবিন গাৰ্গে কেতিয়া ন্যায় পাব আৰু জুবিন গাৰ্গক কিয় ন্যায় দিয়া এতিয়ালৈকে হোৱা নাই? কিহৰ কাৰণে জুবিন গাৰ্গে ন্যায় পোৱা নাই আৰু কিহৰ কাৰণে সেই হত্যাকাৰীকেইটাই, সেই দোষীকেইটাই এতিয়াও শাস্তি পোৱা নাই? কেতিয়া শাস্তি পাব? কেতিয়া তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব? গম পাইছেনে? যাৰ বিশ্বৰ এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ, আৰু ভাৰতবৰ্ষতেই যদি দোষীয়ে শাস্তি নাপায় তেতিয়াহ'লে কেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহ আছে, বেলেগ ৰাজ্যত কেনেকৈ ন্যায় পাব দোষীয়ে?
হত্যাকাৰী কেনেকৈ শাস্তি পাব? আপোনালোকে ভিডিঅ'টো চাই গালি পাই নিদিব, বেয়াকৈ কৈ নিদিব, গম পাইছে? কাৰণ দাদাৰ ন্যায়ৰ কাৰণে সদায় মাত মাতিছোঁ, সদায় মাত মাতি যাব লাগিব, কাৰণ দাদাই ন্যায় পাব লাগিবই। কাৰণ দাদাই যদি ন্যায় নাপায়, আমাৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত আমাৰ আস্থা কেনেকৈ থাকিব, আমাৰ বিশ্বাস কেনেকৈ থাকিব? কাৰণ জুবিন গাৰ্গ এজন গায়ক নহয়, জুবিন গাৰ্গ এজন শিল্পী নহয়, জুবিন গাৰ্গ এজন মানুহ নহয়, জুবিন গাৰ্গ এজন ছিংগাৰ নহয়। কাৰণ জুবিন গাৰ্গ হ'ল এজন মানৱৰূপী ভগৱান, আৰু তেওঁৰ মৃত্যুত কোনো হিন্দু, কোনো মুছলিম, কোনো খ্ৰীষ্টান, কোনো বৌদ্ধ, কোনো জৈন, সেইবোৰ একো নাছিলে। তেওঁৰ মৃত্যুত আছিল মাথো মানুহ আৰু মানুহ, গম পাইছেনে? তই অসমীয়া, তই হিন্দু, তই মুছলিম, তই খ্ৰীষ্টান, তই জৈন, সেইবোৰ একো নাছিল। জুবিন গাৰ্গৰ মৃত্যুত আছিল খালি মানুহ আৰু মানুহ আৰু মানুহ, গম পাইছে? সমগ্ৰ বিশ্বই দেখিলে এজন শিল্পীক কেনেকৈ সন্মান কৰিব লাগে, এজন শিল্পীক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, সমগ্ৰ বিশ্বই চিনি পালে, সমগ্ৰ বিশ্বই জানিলে জুবিন গাৰ্গ কোন আছিল। আৰু জুবিন গাৰ্গৰ য'ত মৃত্যু হৈছিল ছিংগাপুৰস্থিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল অংশগ্ৰহণ কৰিবলৈ যাওঁতে, আৰু সেই দ্বীপটোৰ নাম দিছে জুবিন গাৰ্গ দ্বীপ। আপুনি গুগলত চাৰ্চ কৰি চাব পাৰে, জুবিন গাৰ্গ দ্বীপ বুলি ওলাই যাব। তো গাইজ সকলোৱে লিখিব, অনুৰোধ কৰিছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব, আৰু হত্যাকাৰীয়ে উপযুক্ত শাস্তি পাব লাগিব। তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আৰু বহুতকেইটা বিষয়ত ভিডিঅ' বনাব আছে, কণ্ট্ৰভাৰ্চি নকৰিব, বিতৰ্ক নকৰিব। টাটা বাই বাই, জয় অসম, জয় জুবিন দা, এণ্ড লাভ ইউ।